নমস্কাৰ। আজি দৰং জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখন ইতিমধ্যে সম্পন্ন হৈ গ'ল। এই সভাখনত বিশিষ্ট লেখক চিকিৎসক ডাক্তৰ ভূপেন চহৰীয়াৰ প্ৰেম আৰু প্ৰেৰণা শীৰ্ষক গ্ৰন্থখন ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ মহাশয়ে উন্মোচন কৰিলে। এইখিনিতে আমি জনাই ভাল পাম যে দৰং জিলা সাহিত্য সভাৰ এটা বিশেষ উপসমিতি দৰং জিলা প্ৰকাশন সমিতি। এই প্ৰকাশন সমিতিয়ে এটা অভিলাষী আঁচনি গ্ৰহণ কৰিছে এই কাৰ্যকালত, বিশেষকৈ 4খন গ্ৰন্থৰ। এই 4খন গ্ৰন্থ হৈছে দৰঙৰ চুটিগল্পকাৰসকলৰ নিৰ্বাচিত চুটিগল্প, দৰঙৰ গ্ৰন্থপঞ্জী, দৰঙৰ নাৰী, লগতে দৰঙৰ ইতিপূৰ্বে প্ৰকাশিত 2খন গ্ৰন্থৰ পুনৰ্মুদ্ৰণ। তাৰে এখন হৈছে দৰঙৰ ইতিহাস, আনখন হৈছে অসম সাহিত্য সভাৰ 1974 চনৰ অধিৱেশনৰ আদৰণি সমিতি মঙলদৈয়ে প্ৰকাশ কৰা অধ্যাপক তফজ্জুল আলী দেৱৰ মধ্যবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ পুনৰ্মুদ্ৰণ। এই দুয়োখন কিতাপ আমাৰ প্ৰকাশন বিভাগত এতিয়া আৰু মজুত নাই, কিন্তু ছাত্ৰ ছাত্ৰীসকলে আৰু বিদ্বান মহলে দুয়োখন গ্ৰন্থৰ প্ৰয়োজন অনুভৱ কৰে। এই প্ৰয়োজনলৈ লক্ষ্য কৰি আৰ্থিকভাৱে সম্ভৱ হ'লে এই 2খন গ্ৰন্থৰ পুনৰ্মুদ্ৰণৰ পৰিকল্পনা আছে। এইখিনিতে আমি আপোনালোকক জনাই ভাল পাম যে দৰঙৰ উপভাষাৰ প্ৰথমখন অভিধান দৰঙী শব্দকোষ দৰঙৰ পৰাই প্ৰকাশ পাইছিল, অসমৰ সাহিত্য সভাৰ জিলাসমূহৰ মাজৰ পৰা। আৰু এইবেলি এটা অভিলেখ স্থাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। সেইটো হৈছে দৰঙৰ গ্ৰন্থপঞ্জী প্ৰকাশেৰে দৰঙৰ লেখকসকলৰ গ্ৰন্থৰ এখন তালিকা। আৰু এইটোও বোধ কৰোঁ প্ৰথমবাৰৰ কাৰণে জিলা সভাসমূহে নিজৰ জিলাখনক লৈ কৰা এটা অভিলাষী প্ৰকল্পৰ ৰূপায়ণ হ'ব পাৰে। আমি ফেব্ৰুৱাৰী মাহত ইয়াৰ প্ৰথম খণ্ডটো ৰাইজৰ হাতত তুলি দিবলৈ আগবাঢ়ি আছোঁ। এইখিনিয়ে আমাৰ আজিৰ সভাখনত জৰিয়তে ৰাইজক ক'বলগীয়া বিষয়।